নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়ালি নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত তোমালোকৰ ইংৰাজী টেক্সট বুকখনৰ 8 নম্বৰ লেসন চন্দ্ৰপ্ৰভা শইকীয়ানীৰ কোৱেশ্চন আনসাৰসমূহ ডিসকাস কৰিম। ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা, ভাল পালে লাইক কমেন্ট শেয়াৰ আৰু যদিহে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। বলাচোন এতিয়া আমি কোৱেশ্চন আনসাৰসমূহ ডিসকাস কৰোঁ। ইয়াতে এক্টিভিটিছত তোমালোকক দিয়া আছে যে আনসাৰ দা ফলোইং কোৱেশ্চনছ ফ্ৰম দা লেসন টু চেক ইয়ৰ কম্প্ৰেহেনশন। ঠিক আছে, এ নম্বৰত তোমালোকক কি সুধিছে সেইটো চোৱা। এ নম্বৰত তোমালোকক সুধিছে যে হু ৱাজ চন্দ্ৰপ্ৰভা শইকীয়ানী, আৰু এই কোৱেশ্চনটোৰ আনসাৰটো তোমালোকে এনেধৰণে লিখিব পাৰিবা যে চন্দ্ৰপ্ৰভা শইকীয়ানী ৱাজ এ ডিষ্টিংগুইশ্ড ছ'চিয়েল ৰিফৰ্মাৰ ফ্ৰম এছাম হু ফট টু মেক ফৰ্মেল এডুকেশ্যন এভেইলেবল ফৰ গাৰ্লছ। ঠিক আছে, এইখিনিলৈকে তোমালোকে লিখিবা। তাৰপিছত আমি বি নম্বৰ কোৱেশ্চনটো চাইছোঁ। বি নম্বৰ কোৱেশ্চনটোত তোমালোকক সুধিছে হোৱাট ডিড চন্দ্ৰপ্ৰভা ডু টু এডুকেট দ্য গাৰ্লছ অফ হাৰ ভিলেজ। ঠিক আছে, এতিয়া আমি এই কোৱেশ্চনটোৰ আনসাৰটো চাম। এই কোৱেশ্চনটোৰ আনসাৰটো তোমালোকে লিখিবা যে আফটাৰ স্কুল আৱাৰ্ছ চন্দ্ৰপ্ৰভা শইকীয়ানী উড গেডাৰ দ্য গাৰ্লছ অফ হাৰ ভিলেজ এণ্ড শ্বেয়াৰ উইথ দেম দ্য লেচনছ she had learned during the day। ঠিক আছে, এইখিনি লিখিলেই তোমালোকৰ এই আনসাৰটো কমপ্লিট হৈ যাব। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাইছোঁ। নেক্সট কুৱেশ্যনটো সি নম্বৰ কুৱেশ্যনটো তোমালোকক সুধিছে যে হুইচ টু ইনচিডেণ্ট শ্ব' আছ হাউ চন্দ্ৰপ্ৰভা ফট ফৰ দ্য ৰাইটছ অফ গাৰ্লছ। ঠিক আছে, এতিয়া এই কুৱেশ্যনটোৰ আনসাৰটোতো কেনেকুৱা হ'ব সেইটো চাম আমি। এতিয়া আনসাৰটো ইয়াত দিয়া আছে যে চন্দ্ৰপ্ৰভা ফট এগেইনষ্ট ৰিলিজিয়াছ ৰেষ্ট্ৰিকশ্যনছ অন গাৰ্লছ ইন হোষ্টেলছ and oppose the practice of making girls sit behind bamboo screens at meetings advocating for gender equality. The two incidents show us that she fought for the right of girls। ঠিক আছে, এইখিনি লিখিলে হৈ যাব, এইখিনি মনত ৰাখিবা তোমালোকে। এতিয়া আমি নেক্সটটো চাম। নেক্সট কুৱেশ্যনটোত তোমালোকক সোধা হৈছে ডি নম্বৰ কুৱেশ্যন। এইটোত সোধা হৈছে যে অন হোৱাট অকেজন ডিড চন্দ্ৰপ্ৰভা শইকীয়ানী ইনস্পায়াৰ উইমেন টু কাম আউট ফ্ৰম বিহাইণ্ড দ্য বেম্বু স্ক্ৰীণ। ঠিক আছে, এতিয়া আনসাৰটো চাম আমি। চন্দ্ৰপ্ৰভা শইকীয়ানী ইনস্পায়াৰ্ড উইমেন টু কাম আউট ফ্ৰম বিহাইণ্ড দ্য বেম্বু স্ক্ৰীণ ডিউৰিং দ্য এছাম সাহিত্য সভা ছেছন হেল্ড এট নগাঁও। ঠিক আছে, এইখিনিলৈকে লিখিবা। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাইছোঁ। ই নম্বৰ কুৱেশ্যনটো তোমালোকক কি দিয়া আছে, হোৱাট ষ্টেপছ ডিড চন্দ্ৰপ্ৰভা টেক টু এলিমিনেট দ্য কাষ্ট ছিষ্টেম। ঠিক আছে, আনসাৰটো এতিয়া চাম। চন্দ্ৰপ্ৰভা শইকীয়ানী টুক ৰেডিকেল ষ্টেপছ টু এলিমিনেট দ্য কাষ্ট ছিষ্টেম, নটেবলি শ্বি ফট ফৰ দ্য এণ্ট্ৰি অফ এভৰি ওৱান ইৰেছপেক্টিভ অফ কাষ্ট জেণ্ডাৰ, তাৰপিছত আছে এণ্ড ক্লাছ ইনটু দ্য হয়গ্ৰীৱা মাধৱ টেম্পল ইন হাজো। এইখিনিলৈকে লিখিলেই হৈ যাব। ঠিক আছে, এতিয়া আমি নেক্সটটো চাইছোঁ। এফ নম্বৰ কুৱেশ্যনটো তোমালোকক সুধিছে যে হোৱাট ৱাজ চন্দ্ৰপ্ৰভা শইকীয়ানীজ ৰোল ইন দ্য ফ্ৰীডম মুভমেণ্ট অফ ইণ্ডিয়া। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ কেনেকুৱা ধৰণৰ ভূমিকা আছিল সেইটো সুধিছে। গতিকে আনসাৰটো তোমালোকে লিখিবা যে চন্দ্ৰপ্ৰভা শইকীয়ানী actively participated in the freedom movement of India. She spread the message of Khadi, advocated for the boycott of foreign clothes, worked towards the removal of untouchability and opposed social evils। ঠিক আছে, এইখিনি তোমালোকে লিখিবা, তোমালোকৰ আনসাৰটো কমপ্লিট হৈ যাব। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত মই ইমানখিনি আলোচনা কৰিলোঁ।